হয় এই কথাটোৱে আচলতে আমাকো যথেষ্ট মনত কষ্ট দিয়ে আমি নিজেও অলপ বিপাঙত পৰিছোঁ যে আমি বিভিন্ন অনুষ্ঠানলৈ যাওঁ বিভিন্ন অনুষ্ঠানলৈ গৈ আমাক সেই ধৰণৰ গামোচাৰে আমাক আদৰণি জনায় কিন্তু ইতিমধ্যে আমি এই সিদ্ধান্ত লৈছোঁ যে অসম সাহিত্য সভাৰ অনুষ্ঠানত আমি মাদুৰেৰ গামোচা আমি ব্যৱহাৰ নকৰোঁ থলুৱা গামোচা যদি শিপিনে বোৱা গামোচা যদি দিব পাৰে দিয়ক আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে এখন কিতাপ উপহাৰ দিয়ক আমি এটা কথা বিশ্বাস কৰোঁ যে পঢ়ুৱৈৰ সংখ্যা কমি অহাৰ দিনত যদি আমি এজন মানুহক এখন আমি যদি কিতাপ উপহাৰ দিওঁ তেওঁ হয়তো কোনোবা মুহূৰ্তত সেই কিতাপখনৰ পাত লুটিয়াবলৈ বাধ্য হ'ব তেওঁ হয়তো কিতাপখন পঢ়িব সেইকাৰণে মাদুৰেৰ গামোচা দিয়াৰ পৰিৱৰ্তে এখন ভাল কিতাপ দিয়ক যিকোনো লেখকৰ কিতাপ দিয়ক নাইবা এটা গছপুলি দিয়ক নাইবা এটা ফুলৰ পুলি দিয়ক নাইবা এটা কলম দিয়ক গতিকে আমি সকলোকে আহ্বান জনাইছোঁ যে মাদুৰেৰ গামোচা বা বহিৰাজ্যৰ পৰা অহা গামোচাৰে আমি আমাৰ সংস্কৃতিক আমি জীয়াই ৰখাৰ যিটো আমাৰ চিন্তা সেই চিন্তা আমি পৰিত্যাগ কৰা উচিত হয় মাদুৰেৰ গামোচাৰ দাম কম গতিকে কম দামেৰে আমি বহুত মানুহক গামোচা পিন্ধাব পাৰোঁ কিন্তু গামোচাখনৰ যদি মান নাথাকে গামোচাখনে যদি অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰিব নোৱাৰে গামোচাখনে যদি বিহুৱানৰ ওজনটো ৰক্ষা কৰিব নোৱাৰে তেতিয়াহ'লে তেনে গামোচা দিয়াৰ পৰিৱৰ্তে এখন কিতাপ দিয়াটোৱে বেছি সমীচীন আৰু সেইকাৰণে আমি সমগ্ৰ অসমবাসীকে আমি থলুৱা শিপিনীয়ে বোৱা গামোচা ব্যৱহাৰ কৰিবৰ কাৰণে আমি সানুনয় অনুৰোধ জনাইছোঁ হয় এই কথাটোৱে আচলতে আমাকো যথেষ্ট মনত কষ্ট দিয়ে আমি নিজেও অলপ বিপাঙত পৰিছোঁ যে আমি বিভিন্ন অনুষ্ঠানলৈ যাওঁ বিভিন্ন অনুষ্ঠানলৈ গৈ আমাক সেই ধৰণৰ গামোচাৰে আমাক আদৰণি জনায় কিন্তু ইতিমধ্যে আমি এই সিদ্ধান্ত লৈছোঁ যে অসম সাহিত্য সভাৰ অনুষ্ঠানত আমি মাদুৰেৰ গামোচা আমি ব্যৱহাৰ নকৰোঁ থলুৱা গামোচা যদি শিপিনে বোৱা গামোচা যদি দিব পাৰে দিয়ক আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে এখন কিতাপ উপহাৰ দিয়ক আমি এটা কথা বিশ্বাস কৰোঁ যে পঢ়ুৱৈৰ সংখ্যা কমি অহাৰ দিনত যদি আমি এজন মানুহক এখন আমি যদি কিতাপ উপহাৰ দিওঁ তেওঁ হয়তো কোনোবা মুহূৰ্তত সেই কিতাপখনৰ পাত লুটিয়াবলৈ বাধ্য হ'ব তেওঁ হয়তো কিতাপখন পঢ়িব সেইকাৰণে মাদুৰেৰ গামোচা দিয়াৰ পৰিৱৰ্তে এখন ভাল কিতাপ দিয়ক যিকোনো লেখকৰ কিতাপ দিয়ক নাইবা এটা গছপুলি দিয়ক নাইবা এটা ফুলৰ পুলি দিয়ক নাইবা এটা কলম দিয়ক গতিকে আমি সকলোকে আহ্বান জনাইছোঁ যে মাদুৰেৰ গামোচা বা বহিৰাজ্যৰ পৰা অহা গামোচাৰে আমি আমাৰ সংস্কৃতিক আমি জীয়াই ৰখাৰ যিটো আমাৰ চিন্তা সেই চিন্তা আমি পৰিত্যাগ কৰা উচিত হয় মাদুৰেৰ গামোচাৰ দাম কম গতিকে কম দামেৰে আমি বহুত মানুহক গামোচা পিন্ধাব পাৰোঁ কিন্তু গামোচাখনৰ যদি মান নাথাকে গামোচাখনে যদি অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰিব নোৱাৰে গামোচাখনে যদি বিহুৱানৰ ওজনটো ৰক্ষা কৰিব নোৱাৰে তেতিয়াহ'লে তেনে গামোচা দিয়াৰ পৰিৱৰ্তে এখন কিতাপ দিয়াটোৱে বেছি সমীচীন আৰু সেইকাৰণে আমি সমগ্ৰ অসমবাসীকে আমি থলুৱা শিপিনীয়ে বোৱা গামোচা ব্যৱহাৰ কৰিবৰ কাৰণে আমি সানুনয় অনুৰোধ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত